Hello dear NEET SPN 2025 মই আপোনালোকক নমস্কাৰ জনাইছো মোৰ এই চেনেলটোলৈ আৰু এইটো ভিডিঅ'ত মই আপোনালোকক আলোচনা কৰিম যে 2025 চনৰ কাট অফ হ'ব লগা আছে NEET SPN-ৰ কাৰণে সো যাতে মই আপোনালোকক এনেকুৱাকৈ এক্সপেক্ট কৰি পেলাই কম যাতে আপোনালোকৰ সেইখিনি ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক আহি আছে অল ইণ্ডিয়া ৰেংক আহি আছে তেতিয়াহ'লে আপোনালোকে যে অসমৰ যিকোনো এখন গভৰ্ণমেণ্ট মেডিকেল কলেজত আপোনালোকে পঢ়িবলৈ সক্ষম হ'ব আৰু আপোনালোকে নিজে অনুমান কৰি ল'ব পাৰিব যদি আপোনালোকৰ সিমানটো ৰেংক আছে আৰু মই তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যদি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে চেনেলটো পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব সো এতিয়া মই ফাৰ্ষ্টত 2025ৰ এক্সপেক্টেড কাটটো দেখুওৱাৰ আগতে মই আপোনালোকক 2024ৰ যি ক্লোজিং ৰেংক আছিলে সেইটো মই আপোনালোকক দেখাই দিছোঁ সো যাতে আপোনালোকে নিজে অনুমান এটা কৰি ল'ব পাৰিব সো 2024ৰ যি ক্লোজিং ৰেংক আছিলে সেইটো জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকৰ আছিলে 67K আছিলে যদি আপোনালোকে 67,000 ৰেংকৰ ভিতৰত যদি আহিছিলে 2024ত তেতিয়াহ'লে অসমত যিকোনো এখন গভৰ্ণমেণ্ট কলেজত আপোনালোকে MBBS কৰিবলৈ সুবিধা পাইছিলে নেক্সট আপোনালোকে বেলেগ কেটেগৰীৰ কাৰণে চাব পাৰিব বেলেগ কেটেগৰী যেনেকৈ EWS কেটেগৰীৰ কাৰণে আপোনালোকৰ আছিলে 66.9 আছিলে ইমান আছিলে ইমানটো যদি আপোনালোকে ৰেংক আনিছিলে তেতিয়াহ'লে আপোনালোকে 2024ত অসমত কলেজ যিকোনো এখন কলেজ গভৰ্ণমেণ্ট কলেজত আপোনালোকে MBBS কৰিবলৈ সুবিধা পাইছিলে নেক্সট আপোনালোকৰ OBC কেটেগৰীৰ কাৰণে নিজে চাই ল'ব পাৰিব OBC কেটেগৰীৰ কাৰণে আপোনালোকৰ আছিলে 1.88 লাখ আছিলে সেইটো আপোনালোকে নিজে স্ক্ৰীনত দেখিছে চাগে 1.88 লাখ আছিলে সো ইমানটো যদি OBC ষ্টুডেণ্টে পাইছিলে তেতিয়াহ'লে যোৱাবাৰ আপোনালোকৰ MBBS কৰা সপোনটো পূৰ হৈছিলে নেক্সট আপোনালোকে SC কেটেগৰীৰ কাৰণে চাব পাৰিব ST কেটেগৰীৰ কাৰণে আপোনালোকে SC কাৰণে আপোনালোকে দেখিব 1.70 আছিলে সিমিলাৰলি STP কাৰণে আছে STP কাৰণে আপোনালোকে চাই ল'ব পাৰিব STP কাৰণে আছিলে 2.66 লাখ আছিলে আপোনালোকৰ যদি ইমান লাখৰ ভিতৰত যদি STP কেটেগৰী যদি 2024ত পাইছিলে তেতিয়াহ'লে আপোনালোকৰ অসমত কোনোবা এখন কলেজত নহয় কোনোবা এখন কলেজত গভৰ্ণমেণ্ট কলেজত MBBS কৰিবলৈ সুবিধা পাইছিলে নেক্সট ST হিলছৰটো একেবাৰে তলত যায় ST হিলছৰটো আপোনালোকে চাই ল'ব পাৰিব ST হিলছৰ চবতকৈ কাটটো কম যায় সো সেইকাৰণে আপোনালোকে 3.94 যদি লাখ আছিলে 2024ত তাহলে ST হিলছৰ যিকোনো এজন ছাত্ৰ ছাত্ৰীয়ে অসমত MBBS কৰিবলৈ সুবিধা পাইছিলে সো এতিয়া মই আপোনালোকক 2025ৰ যি কাট অফ হ'ব সেইটো দেখুওৱাৰ আগতে আপোনালোকক মই আগভি সিট ডিস্ট্ৰিবিউচনটো অকমান দেখাই লওঁ আমাৰ অসমত যি সিট ডিস্ট্ৰিবিউচন আছে এই সিট ডিস্ট্ৰিবিউচনটো মই আপোনালোকক অকমান দেখাব বিচাৰিছোঁ সো আপোনালোকে চাই ল'ব সিট ডিস্ট্ৰিবিউচন অসমত যদি কওঁ তেতিয়াহ'লে টোটেল সিটটো মই এবাৰ ধৰি লৈছোঁ আপোনালোকৰ 1500 পৰা 1600 হ'ব পাৰে 2025ৰ সিটটো কাৰণ কেলে নতুনকৈ প্ৰাক জ্যোতিষপুৰ যিখন MBBS কলেজ খুলি আছে সেইখনো আপোনালোকৰ সিটটো আপডেট মই এতিয়ালৈকে ক'ব পৰা নাই কিমান হ'ব সে ধৰি লৈছোঁ আপোনালোকৰ মই 1650টা সিট অসমত আছে বুলি ধৰি লৈছোঁ সো 1650টা সিটৰ ভিতৰত আপোনালোকৰ যি এআইৰ পৰা যি AIQ আহে মানে অল ইণ্ডিয়া কোটাৰ পৰা যি আহে তাত 50% আপোনালোকৰ কাটা যাব মানে 1650ৰ আপোনালোকৰ 50% যদি কৰে কাটা যায় তেতিয়াহ'লে আপোনালোকৰ 247 হ'ব সেইটো 50%টো তাৰমানে সেইটো অল ইণ্ডিয়া যি কোটা আছে সেই কোটাত আপোনালোকৰ 247 সিট মানে গুচি যাব বাকি যি আপোনালোকৰ NEC আৰু যি ভুটান বুলি কয় সো সেইখিনি ৰেংক সেইখিনিৰ কাৰণে আপোনালোকৰ সিট থাকিব সো NEC কাৰণে 13টা ধৰি লৈছোঁ আৰু ভুটানৰ কাৰণে মানে টোটেল মিলাই পেলাই আপোনালোকৰ 14টা সিট ইফালে গুচি যাব 14টা সিট তাৰপৰা আকৌ চেণ্ট্ৰেল পোল বুলি কয় সো চেণ্ট্ৰেল পোলৰ কাৰণে আপোনালোকৰ সিট খালি যাব মানে 15টা সিট তাতো যাব সো এই গোটেইখিনি সিটখিনি আপোনালোকৰ মাইনাছ কৰি পেলাই আমাৰ অসমৰ কাৰণে থাকি গুচি যাব তাকে টোটেল সিটটো আপোনালোকৰ অসমৰ কাৰণে থাকি যাব 1374 থাকি যাব টোটেল সিটটো 1374 থাকি যাব অসমৰ যি ষ্টুডেণ্ট আছে সেই অসমৰ ষ্টুডেণ্টৰ কাৰণে টোটেল সিটটো ইমান থাকি যাব 1374 সো নেক্সট আপোনালোকক মই দেখাইছোঁ টোটেল আমাৰ অসমৰ কাৰণে যিহেতু 1374 আপোনালোকক দেখালোঁ এতিয়া তাৰে ভিতৰত আমাৰো কেটেগৰী আছে কেটেগৰীখিনি এনেকুৱা ধৰণৰ আছে OBC কাৰণে 27 OBC কাৰণে 27 আছে আৰু যি EWS ৰ কাৰণে 6% কাটা যায় সো 1374 যদি আপোনালোকৰ 27% যদি ওলাই তেতিয়াহ'লে 370 হয় সিট আৰু EWS ৰ কাৰণে যদি 6% কাটা যায় 82 হয় সো 82টা সিট আপোনালোকৰ EWS কাৰণে আছে বাকিখিনি আপোনালোকে চাই ল'ব পাৰিব SC কাৰণে আপোনালোকৰ টোটেল মানে 7% কাটা যায় সো 7% আপোনালোকৰ 97% যদি ওলাই দিওঁ মই 137 মানে 1374 যদি 7% ওলাই দিওঁ 96টা সিট আপোনালোকৰ SC কাৰণে আছে PWD কেটেগৰী যদি ষ্টুডেণ্ট আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে 5% আছে সো 5% মানে আপোনালোকৰ 68টা সিট আপোনালোকৰ কাৰণে থাকে সো অসমত সো নেক্সট আপোনালোকৰ বেলেগ কেটেগৰীখন আপোনালোকে নিজে চাই ল'ব পাৰিব STP কাৰণে 10% কাটা যায় 10% যদি থাকে তেতিয়াহ'লে 137টা সিট আপোনালোকৰ STP কেটেগৰী কাৰণে আছে আৰু বাকি যি অৰ্ডাৰ্ছ কোটা যেনেকৈ অৰ্ডাৰ্ছ কোটা বুলি ক'লে আপোনালোকৰ স্পৰ্টছৰ পৰা ধৰি লৈ বাকি এইখিনি পৰি যায় সেইখিনি কেটেগৰীৰ কাৰণে আপোনালোকৰ 20টা সিট ধৰি লৈছোঁ আৰু ST হিলছৰ কাৰণে 5% থাকে এইটো থাকেই মানে 5% সো 5% যদি আপোনালোকক চাই তেতিয়া 5% আপোনালোকৰ 68টা সিট ST হিলছৰ কাৰণে আছে সো টোটেল আপোনালোকৰ ৰিজাৰ্ভেশ্যন সিটটো হৈ যাব টোটেল ৰিজাৰ্ভেশ্যন সিট আপোনালোকৰ গুচি যাব আপোনালোকৰ টোটেল 841 সো 841টা সিট আপোনালোকৰ টোটেল ৰিজাৰ্ভেশ্যনৰ কাৰণে গুচি যাব বাকি আপোনালোকৰ যি নৰ্মেল জেনেৰেলৰ কাৰণে সিট থাকি যাব সো জেনেৰেলৰ কাৰণে সিট থাকি যাব আপোনালোকৰ নৰ্মেলকৈ 533 থাকি যাব
মানে 533টা সিট আপোনালোকৰ জেনেৰেল ষ্টুডেণ্টৰ থাকি যাব অল আছামৰ সো মোটামুটি এইখিনি বাকীখিনি কাটি পেলাই আপোনালোকৰ 533টা সিট অকল জেনেৰেল ষ্টুডেণ্টৰ কাৰণে থাকি যাব সো আপোনালোকে নিশ্চয় বুজি পালে সিট ডিস্ট্ৰিবিউশনটো এতিয়া মই আপোনালোকক মোৰ এক্সপেক্টেড কাটটো ক'বলৈ লৈছোঁ যি 2025 আছে 2025 এক্সপেক্টেড কাটটো আপোনালোকক মই অকণমান দেখাই ল'ব বিচাৰিছোঁ সো আপোনালোকে যদি 2025 জেনেৰেল ষ্টুডেণ্ট যদি হয় তেতিয়াহ'লে আপোনালোকৰ যদি সিটটো আপোনালোকৰ যদি 70K ভিতৰত যদি আপোনালোকৰ ৰেংক আহি আছে অল ইণ্ডিয়া ৰেংক সো তেতিয়াহ'লে আপোনালোকৰ অসমত সিট পোৱা চান্সেছটো আছে আৰু EWS কেটেগৰীৰ কাৰণে আপোনালোকে নিজে চাই ল'ব পাৰিব EWS কেটেগৰীৰ কাৰণে আপোনালোকে যদি পাইছে 70K সেইটো EWS আৰু জেনেৰেলটো মই মোটামুটি সমানে ধৰি লৈছোঁ এইবাৰ কাৰণ কেতিয়াবা ওপৰত যায় কেতিয়াবা তলত যায় সেইটো ক'ব নোৱাৰে সো আপোনালোকে 70 EWS আৰু জেনেৰেল যদি ষ্টুডেণ্ট আছে তেতিয়াহ'লে আপোনালোকৰ যদি 70K ভিতৰত যদি আপোনালোকৰ ৰেংকটো আহি আছে তেতিয়াহ'লে আপোনালোকে অসমত যিকোনো এখন কলেজ গভৰ্ণমেণ্ট কলেজৰ পৰা MBBS কৰা সপোনটো আপোনালোকৰ পূৰ হ'ব বাকী OBC কেটেগৰীৰ কাৰণে আপোনালোকে চাব পাৰিব OBC কেটেগৰীৰ কাৰণে আপোনালোকক মই এপ্ৰক্সিমেটলি ধৰি লৈছোঁ এপ্ৰক্সিমেটলি আপোনালোকৰ যদি 2 লাখৰ ওচৰা-ওচৰি যদি আহি আছে 2 লাখৰ ওচৰা-ওচৰি আপোনালোকক যে অসমত যিকোনো এখন কলেজত আপোনালোকে পঢ়িবলৈ চান্স হ'ব লাগিছে সেয়া নতুনকৈ খোলা কলেজেই হওক বা আগৰ পুৰণা কলেজেই হওক আপোনালোকে নতুনকৈ খোলা কলেজকেইখন আপোনালোকৰ যদি 2 লাখত যদি আপোনালোকৰ ৰেংক আহি আছে OBC ষ্টুডেণ্ট অসমৰ তো তেতিয়াহ'লে আপোনালোকে অসমত যিকোনো এখন কলেজৰ পৰা পঢ়িব পাৰিব নেক্সট আপোনালোকৰ SC কেটেগৰী যিখিনি ছাত্ৰ ছাত্ৰী আছে SC কেটেগৰীৰ কাৰণে আপোনালোকে চাই ল'ব পাৰিব SC কেটেগৰীৰ কাৰণে মই দেখাই দিছোঁ আপোনালোকক 1.9 লাখ ধৰি লৈছোঁ অলমষ্ট এইটো 2 লাখৰ ওচৰা-ওচৰিয়ে যায় চ' 1.9 লাখ আপোনালোকৰ মই এক্সপেক্টেড ধৰি লৈছোঁ আপোনালোকৰ যদি ইমানটো ৰেংকৰ ভিতৰত যদি আহি আছে 2025 ভিতৰত মানে অসমত তেতিয়াহ'লে আপোনালোকে সিট পাই গৈছে সো অসমৰ যি ষ্টেট ৰেংক সেইটো এটা বেলেগ হ'ব এইটো মই অল ইণ্ডিয়া ৰেংকটো মই দেখাই আছোঁ সো আপোনালোকে STP কেটেগৰীৰ কাৰণে আপোনালোকক মই 2.8 লাখলৈকে ধৰি লৈছোঁ তো ইমানটো যদি আহি আছে তেতিয়াহ'লে আপোনালোকৰ মানে সিট পোৱা চান্সেছটো বহুত আছে আৰু ST হিলছ কেটেগৰীৰ কাৰণে ক'বই নালাগে ST হিলছ কেটেগৰীৰ আপোনালোকৰ 4 লাখলৈকে যদি যায় এপ্ৰক্সিমেটলি সো এপ্ৰক্সিমেটলি 4 লাখলৈকে আপোনালোকৰ যদি অল ইণ্ডিয়া ৰেংকটো আছে তেতিয়াহ'লে আপোনালোকৰ এইবাৰ MBBS কৰাৰ সপোনটো পূৰ হৈ যাব পাৰে অসমত যিকোনো এখন কলেজত হ'লে হ'ল লাষ্টৰ গভৰ্ণমেণ্ট নতুনকৈ বনোৱা কলেজতো আপোনালোকে সিট পাব পাৰে নাইতো পুৰণা কলেজতো আপোনালোকে সিট পাব পাৰে সো আজিলৈ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে পুনৰবাৰ কৈছোঁ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই নতুনকৈ আপডেট দি থকা বা নতুনকৈ কিবা এটা নিটৰ ওপৰত বা এতিয়া তোমালোকৰ যি কাউন্সেলিং হ'ব লগা আছে সেই কাউন্সেলিঙৰ ওপৰতো মই মানে আপডেট দি থাকিম সো তাৰ কাৰণে যদি আপোনালোকক ইনফৰমেশ্যন যদি লাগি থাকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ কাৰণে সুবিধা হ'ব সো আজিলৈ থেংক ইউ ইমানতে সমাপ্ত মাৰিছোঁ ধন্যবাদ